নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগড় চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 14 মাৰ্চ 2019 চন আৰু অসমীয়া 29 ফাগুন 1940 শক। বৃহস্পতিবাৰ শুক্লপক্ষ অষ্টমী তিথি। ৰাতি 10:40 পাছত শুক্লা নৱমী তিথি হ'ব। মৃগশিৰা নক্ষত্ৰ। ৰাতি 12:31 পাছত আদ্ৰা নক্ষত্ৰ হ'ব। প্ৰীতিযোগ আৰু বৃষ্টিকৰণ। পুৱা 8:52 পাছত সৌভাগ্য যোগ হ'ব। আজি জন্ম হোৱা জাতক জাতিকাৰ বৃষ ৰাশি, শূদ্ৰবৰ্ণ, দেৱগণ, কুকুৰৰ অস্থি আৰু মাহেন্দ্ৰ যোগ। দুপৰীয়া 12:52 পাছত মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু ৰাতি 12:30 বজাৰ পাছত মিথুন ৰাশি, বৈশ্যবৰ্ণ, মানৱগণ আৰু সাপৰ অস্থি হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। ৰাতি 12:30 বজাৰ পাছত কান্তা যোগ হ'ব। আজি যাত্ৰা আদি যিকোনো শুভকৰ্মৰ বাবে অশুভ দিন। আজি খাদ্যত লাও আৰু নাৰিকল খোৱা নিষেধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ প্ৰথমতে আৰু সহজতে আপোনাৰ উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈ উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি অস্ত্ৰ আদি তথা জুইৰ আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰক। সম্পত্তি লাভৰ ক্ষেত্ৰত বাঞ্ছাসিদ্ধিৰ যোগ আছে আৰু পুণ্য কৰ্মত অংশগ্ৰহণ। বিদ্যাৰ্থীয়ে দিনৰ প্ৰথম ভাগত শুভ ফল পালেও পিছৰ সময়খিনি নানা হানিৰ যোগ দেখা যায়। প্ৰতিযোগিতামূলক ক্ষেত্ৰত বাঞ্ছিত শুভ ফল হ্ৰাসৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ দিনটোৰ শেষত সফলতা লাভৰ যোগ আছে, কিন্তু সন্তুষ্টিৰ আশা কম থাকিব। শুভ সংবাদ লাভ। প্ৰেমত ক্ৰমোন্নতি থাকিব। যোগাযোগত শুভ ফল পাব। স্বাস্থ্য চিন্তা বৃদ্ধি, অৰ্থ লাভ। পাৰিবাৰিকত সুখ বৃদ্ধি, বাঞ্ছিত দ্ৰব্য লাভ, সন্তানৰ কৃতিত্বত আনন্দ আৰু পুণ্য কৰ্ম। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, নানা কাৰণত ব্যয়াধিক্য যোগ। যুগ্ম ব্যৱসায়ত লোকচান বৃদ্ধি। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ, কৰ্ম বৃদ্ধি, বাঞ্ছা পূৰণ। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 7 আৰু 2 সংখ্যা অশুভ। আজি বৃষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব, কিন্তু কোনো সংবাদ বা কৰ্মৰ বাবে ভয় আৰু চিন্তা বৃদ্ধিৰ যোগ। ধন লাভ, মন্দবুদ্ধি। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব, যদিও কোনো কাৰণত হতাশাৰ যোগো বিদ্যমান। অৰ্থৰ নাটনি অনুভৱ হ'ব পাৰে। কৰ্মপ্ৰাৰ্থীৰ উন্নতি অব্যাহত থাকিব। বিভিন্ন শুভ সংযোগ লাভ, সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিতো আনন্দ থাকিব। শুভ দিন। প্ৰেমৰ পৰিৱেশ অনুন্নত, অৰ্থ আৰু স্বাস্থ্য চিন্তা বৃদ্ধি, দুখ আৰু হতাশা, ব্যয়াধিক্য যোগ। পাৰিবাৰিকত বাঞ্ছা পূৰণ, কিন্তু অধিক অৰ্থ ব্যয়, পুণ্য কৰ্ম। সামাজিক ক্ষেত্ৰত স্থান লাভ। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, নতুন আঁচনিতো প্ৰাপ্য ধন আদায়। কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তন আৰু বৃদ্ধি, সন্মান লাভ, অৰ্থলাভ প্ৰভৃতি শুভ দিন। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 7 সংখ্যা অশুভ। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ ক্ৰমোন্নতি থাকিব। কোনো কৰ্মত প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন ক্ষেত্ৰত আশা পূৰণৰ যোগ, ধন ক্ষয়। বিদ্যাৰ্থীৰ সকলো পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ থাকিব। অৰ্থ আদি নানা লাভ, বাঞ্ছা সিদ্ধি। কৰ্মপ্ৰাৰ্থীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিতো আনন্দ থাকিব। ভ্ৰমণ যোগ, ধন লাভ। প্ৰেমত সামান্য ক্ৰমোন্নতি দেখা যায়। যোগাযোগত শুভ ফল পাব। নতুন সংযোগ প্ৰাপ্তিৰ যোগো দেখা যায়। পাৰিবাৰিক পৰিৱেশত সুখ বৃদ্ধি, বাঞ্ছিত ভূমি অথবা যান বাহন লাভৰ যোগ আছে। সাহায্য লাভৰ সম্ভাৱনাও দেখা যায়। স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। বিভিন্ন উৎসৰ পৰা ধন লাভ, নতুন আঁচনি গ্ৰহণ। কৰ্মচাৰীৰ অৰ্থ লাভ আৰু পৰিৱেশত ব্যস্ততা বৃদ্ধি। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 4 সংখ্যা অশুভ। কৰ্কট ৰাশি। আজি আপোনাৰ স্বাস্থ্যত অস্ত্ৰ আদি যিকোনো আঘাতৰ আশংকা দেখা যায়। অৰ্থ আদি নানা লাভ, ধৰ্মীয় কৰ্ম, কিন্তু ব্যয়াধিক্য যোগ।
বিদ্যাৰ্থীৰ কৰ্মোন্নতি থাকিব আনন্দ বৃদ্ধি আৰু বাঞ্ছিত দ্ৰব্য আৰু ধন লাভ কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ আৰু সংযোগ লাভৰ যোগ আছে আশা বৃদ্ধি ভ্ৰমণ যোগ আৰু ব্যয় বৃদ্ধি প্ৰেমত মতানৈক্য বিবাদ আদিৰ সম্ভাৱনা স্বাস্থ্যহানি চিন্তা বৃদ্ধি পাৰিবাৰিক পৰিৱেশত সুখ থাকিব ঘৰুৱা সম্পদ ক্ৰয়ৰ যোগ আছে শুভ কৰ্ম সামাজিক কৰ্মত সন্মান লাভ ব্যৱসায়ত উপাৰ্জন বৃদ্ধি কিন্তু নানা কাৰণত ব্যয় বৃদ্ধি মন্দবুদ্ধিৰ বাবেও অৰ্থহানি যোগ কৰ্মচাৰীৰ স্বাস্থ্যভাৱ অশুভ বাঞ্ছিত দ্ৰব্য আৰু পুণ্য কৰ্ম শুভ ৰং ৰঙা শুভ সংখ্যা 9 আৰু 4 সংখ্যা অশুভ সিংহ ৰাশি আজি আপুনি দিনৰ প্ৰথম ভাগত জীৱ-জন্তু আদি যিকোনো আঘাতৰ পৰা সতৰ্ক থকা উচিত পিছে শেষ ভাগ উন্নত থাকিব ধন আৰু বাঞ্ছিত সম্পত্তি লাভৰ যোগ আছে বিদ্যাৰ্থীৰ বিশেষ উন্নতি পৰিলক্ষিত নহয় নানা কাৰণত চিন্তা বৃদ্ধি আৰু ধন ক্ষয়ৰ যোগ কৰ্মপ্ৰাৰ্থীৰ সফল ভ্ৰমণ যোগ শুভ সংযোগ লাভ সম্ভৱ ক্ষেত্ৰত সৌভাগ্য লাভতো আনন্দিত হ'ব পাৰিব শুভ দিন প্ৰেমত সামান্য কৰ্মোন্নতি দেখা পোৱা যায় বাঞ্ছিত দ্ৰব্য লাভ শুভ কৰ্মত যোগদান পাৰিবাৰিকত মনোবাঞ্ছা সিদ্ধি কোনো সম্পত্তি ক্ৰয়ত আনন্দ অৰ্থ লাভ পুণ্য কৰ্ম ব্যৱসায়ত উপাৰ্জন আৰু লাভ বৃদ্ধি অনাদায় ধনৰ আদায় প্ৰাপ্তি আৰু অকস্মাত সৌভাগ্য লাভৰ যোগ আছে কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব যিকোনো পৰিৱেশত আনন্দও থাকিব আপোনাৰ আজিৰ শুভ ৰং বগা শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰৰ সামান্য আঘাতৰ আশংকা দেখা যায় কোনো অশুভ প্ৰতিশ্ৰুতিত আবদ্ধ হোৱাৰ সম্ভাৱনাও আছে চিন্তা বৃদ্ধি ধন লাভ আৰু বাঞ্ছা পূৰণৰ যোগো বিদ্যমান বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৃতকাৰ্যতা লাভ আনন্দ বৃদ্ধি গীত নৃত্য বাদ্য আদিত যশস্যা বৃদ্ধি আৰু সন্মান লাভৰ যোগ দেখা যায় কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন বিভিন্ন শুভ সংযোগ লাভ সম্ভৱ ক্ষেত্ৰত কৰ্মলাভৰ যোগো দেখা যায় ভ্ৰমণত সাৱধানতা অৱলম্বন কৰক প্ৰেমত কৰ্মোন্নতি থাকিব যোগাযোগ লাভ সমস্যা সমাধানত আনন্দ পাৰিবাৰিকত সুখ বৃদ্ধি সুখাদ্য ক্ৰয়ত অধিক অৰ্থহানি যোগ স্বাস্থ্যৰ বাবেও সামান্য ধন ক্ষয় ব্যৱসায়ত নতুন সংযোগ লাভ উপাৰ্জন আৰু লাভ বৃদ্ধি কাৰোবাৰ দ্বাৰা সাহায্য লাভৰ যোগো বিদ্যমান কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তন আৰু বৃদ্ধি শুভ সংবাদ লাভ শুভ ৰং সেউজীয়া শুভ সংখ্যা 4 আৰু 9 সংখ্যা অশুভ তুলা ৰাশি আজি আপুনি পুৰণা ৰোগ বৃদ্ধিৰ পৰা সাৱধানতা অৱলম্বন কৰক স্বাস্থ্যৰ উপৰিও কোনো কাৰণত ৰাজভয়ৰ আশংকাও দেখা যায় ঋণ পৰিশোধ কৰি আনন্দ পাব ধৰ্মীয় ক্ষেত্ৰত অৰ্থ ব্যয়ৰ যোগ আছে বিদ্যাৰ্থীৰ বিশেষ উন্নতি পৰিলক্ষিত নহয় স্বাস্থ্যৰ কৰ্মোন্নতি থাকিব দ্ৰব্য লাভ কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক নানা কাৰণত ধন ক্ষয় বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন দেখা যায় প্ৰেমত সামান্য কৰ্মোন্নতি দেখা পোৱা যায় ভ্ৰমণ আৰু নানা কাৰণত ধন ক্ষয় নানা ভয় পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব বিভিন্ন উৎসৰ পৰা ধন লাভ সমস্যা সমাধান ব্যৱসায়ত উপাৰ্জন আৰু লাভ বৃদ্ধি অনাদায় ধনৰ আদায় প্ৰাপ্তি নতুন সংযোগ লাভ কিন্তু নানা কাৰণত ব্যাধিক্য যোগ কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব ব্যস্ততা বৃদ্ধি আৰু আশা পূৰণ শুভ ৰং সেউজীয়া শুভ সংখ্যা 4 আৰু 1 সংখ্যা অশুভ বৃশ্চিক ৰাশি আজি আপুনি যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত অকস্মাত মানসিক আঘাতৰ যোগো দেখা যায় বাঞ্ছিত সম্পত্তি ক্ৰয়ৰ যোগো আছে ধৰ্মীয় কৰ্ম বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি অব্যাহত থাকিব কিন্তু বন্ধুৰ লগত বিবাদৰ পৰা আঁতৰি থকা উচিত ধন আদি নানা লাভ কৰ্মপ্ৰাৰ্থীৰ কৰ্মোন্নতি অব্যাহত থাকিব ভ্ৰমণত সফলতা প্ৰাপ্তি সম্ভৱস্থলত সৌভাগ্য লাভতো আনন্দিত হ'ব পাৰিব প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব যদিও অভাৱত ধন ক্ষয়ৰ যোগো আছে অকস্মাত সংযোগহীনতাৰ যোগো বিদ্যমান পাৰিবাৰিক পৰিৱেশত কোনো মূল্যৱান সম্পত্তি হানিৰ পৰা সতৰ্কতা লোৱা আৱশ্যক আছে পুণ্য কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয় ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি পৰিশ্ৰম বৃদ্ধি হ'লেও উপাৰ্জনত সন্তুষ্টি কম থাকিব কৰ্মচাৰী শুভ সংবাদ লাভ আৰু কৰ্ম বৃদ্ধি
শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। ধনু ৰাশিৰ স্বাস্থ্যত জীৱ-জন্তুৰ আঘাতৰ আশংকা দেখা যায়। কোনো সংবাদত চিন্তা বৃদ্ধি, প্ৰতিশ্ৰুতি ভংগৰ দুখ, ধন আদি নানা প্ৰাপ্তিৰ যোগ আছে। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত কৰ্মোন্নতি থাকিব। মনোবাঞ্ছা সিদ্ধিত আনন্দ বৃদ্ধি, ক্ৰিয়া আৰু বাদ্য আদিত যশস্যা বৃদ্ধিৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ, সম্ভৱস্থলত সৌভাগ্য প্ৰাপ্তিতো আনন্দ থাকিব। শুভ দিন। প্ৰেমত অতি উন্নত দিন, নতুন সংযোগ লাভ, বন্ধুৰ সংগত আনন্দ, শুভ কৰ্মত ব্যস্ততা। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। অতিথিৰ আগমন আৰু নতুন সম্পৰ্ক স্থাপনৰ যোগ আছে। ব্যৱসায় উন্নত, অধিক পৰিশ্ৰম আৰু মনোবাঞ্ছা সিদ্ধি। কৰ্মচাৰীৰ অতিৰিক্ত কৰ্মৰ দায়িত্ব লাভ, আশা বৃদ্ধি আৰু ধন লাভৰ যোগ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। আজি মকৰ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত সামান্য চকু আদিৰ অশান্তি দেখা দিব পাৰে। কাৰোবাক দিয়া প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ দুখ থাকিব। পুণ্যকৰ্মত অৰ্থ ব্যয় আৰু ব্যস্ততা। বিদ্যাৰ্থীৰ কৰ্মোন্নতি থাকিব যদিও সন্তুষ্টিৰ আশা কম থাকিব। বাঞ্ছা সিদ্ধিৰ বাবে অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক, যোগাযোগত শুভফল পাব। বিশেষ পৰিৱৰ্তনৰ যোগ দেখা নাযায়। প্ৰেমৰ পৰিৱেশত স্থবিৰতা থাকিলেও বিশেষ অশুভ নহয়। নানা কাৰণত ধন ক্ষয়। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। বাঞ্ছা পূৰণ, সন্তানৰ যশস্যা বৃদ্ধি, নানা কাৰণত ধন ক্ষয়। ব্যৱসায় অনুন্নত, স্থবিৰতা, লোকচান আদি নানা অশুভ ফল দেখা যায়। যিকোনো দুৰ্ঘটনাৰ পৰাও সাৱধান হোৱা উচিত। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। অৰ্থচিন্তা বৃদ্ধি। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। কুম্ভ ৰাশি। আজি আপুনি যিকোনো আঘাত তথা পুৰণা ৰোগ বৃদ্ধিৰ পৰা সাৱধানতা অৱলম্বন কৰক। দ্ৰব্য লাভত আনন্দ থাকিব। শুভ কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ গতানুগতিক, দিনৰ শেষৰ পৰা কৰ্মোন্নতি থাকিব। অভাৱত অৰ্থ ব্যয়। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশ অনুন্নত, চিন্তা আৰু দুখ বৃদ্ধি, ব্যাধিক্য যোগ। প্ৰেমত যোগাযোগত শুভভাৱ অটুট থাকিব। বাঞ্ছিত দিনটোলৈ অপেক্ষাৰ প্ৰয়োজন দেখা পোৱা যায়। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। বিভিন্ন পৰিৱেশত বাঞ্ছা সিদ্ধি, শুভ দিন। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও সন্তুষ্টি কম থাকিব। অৰ্থ লাভ কিন্তু ব্যাধিক্য যোগ। কৰ্মচাৰী গতানুগতিক, ধন লাভ আৰু পৰিৱেশত ব্যস্ততা থাকিব। আপোনাৰ আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 1 সংখ্যা অশুভ। মীন ৰাশি। আজি আপুনি অস্ত্ৰ আদিৰ সামান্য আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। বাঞ্ছিত সম্পদ আদি নানা লাভ, কোনো সংবাদতো আনন্দ থাকিব। বিদ্যাৰ্থীৰ চকু, দাঁত, কাণ আদিৰ অশান্তি অনুভৱ হ'ব পাৰে। বিদ্যাত বাঞ্ছা সিদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ নানা শুভ সংযোগ লাভ, সম্ভৱ ক্ষেত্ৰত কৰ্মলাভতো আনন্দ থাকিব। স্বাস্থ্যৰ যত্ন লোৱা আৱশ্যক আছে। প্ৰেমত কৰ্মোন্নতি অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ সংগত আনন্দ বৃদ্ধি, বাঞ্ছিত দ্ৰব্য লাভ। পাৰিবাৰিক পৰিৱেশ উন্নত, আত্মীয়ৰ আগমন, কিন্তু খাদ্য ক্ৰয়ত প্ৰবঞ্চিত নহবৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত। ব্যৱসায় উপাৰ্জন থাকিব যদিও সন্তুষ্টিৰ আশা কম। পৰিশ্ৰম বৃদ্ধি, নতুন সংযোগ লাভ। কৰ্মচাৰী শুভ দিন, বাঞ্ছিত শুভ সংবাদ লাভ, আশা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 8 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে ধৰক আজিৰ তাৰিখটো যোগ কৰিলে 2 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 4 পোৱা যায়। এতিয়া 2 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 6 সংখ্যাটো পোৱা যাব।
যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।